আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব ইনশাআল্লাহ। বহুতে প্ৰশ্ন কৰিছে যে গুই সাপ খোৱাটো হালাল নে হাৰাম হয়, ইয়াত শৰীয়তে কি কয়। ইয়াৰ সঠিক উত্তৰটো হৈছে যে গুই সাপ খোৱাটো শৰীয়তৰ দৃষ্টিত হাৰাম হয়। আব্দুৰ ৰহমান বিন চিবিল ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গুই সাপ খাবলৈ নিষেধ কৰিছে, মানা কৰিছে, আৰু মুছলমানসকলৰ বাবে গুই সাপ খোৱাটো হাৰাম হয়। আৰু এটা প্ৰশ্ন কৰিছে বহুতে, পানীৰ তলৰ কেঁকোৰা খোৱা হালাল নে হাৰাম হয়। আৰু বহুত সমাজত দেখা যায় বহুত ব্যক্তিয়ে কেঁকোৰা পুৰি খোৱা আমি দেখিছোঁ, শুনিছোঁ। আৰু এই বিষয়ে শৰীয়তে কি কয়। আমাৰ কিছুমান গাঁৱলীয়া ঠাইত কাকৰা বুলি কয় আৰু কিছুমান ঠাইত কেঁকোৰা বুলি কয়। তো যিয়ে নহওক, কাকৰা বা কেঁকোৰা খোৱা হাৰাম হয়। পানীৰ তলৰ মাছৰ বাহিৰে সকলো প্ৰাণী হাৰাম হয়। কেৱল মাত্ৰ মাছ খোৱাটো আপোনাৰ মোৰ বাবে জায়েজ আৰু বৈধ হয়। কেঁকোৰা, শামুক, গুই সাপ এনেকুৱা প্ৰাণী খোৱাটো আপোনাৰ মোৰ বাবে শৰীয়তৰ দৃষ্টিত হাৰাম হয়। আৰু যিসকল ব্যক্তিয়ে এই কেঁকোৰা বা কাকৰা পুৰি খায়, আপোনালোকে এইবিলাক বন্ধ কৰিব। কেঁকোৰা খোৱাটো হাৰাম হয়। মাছৰ বাহিৰে পানীৰ তলৰ সকলো প্ৰাণী, সকলো জীৱ নাজাইজ হয়, খাব নোৱাৰিব। কেৱল মাত্ৰ মাছ খোৱাটো আপোনাৰ মোৰ বাবে জাইজ আছে, খাব পাৰিম ইনশাআল্লাহ, কোনো অসুবিধা নাই। আৰু সকলো যাতে এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ে আৰু সকলোৱে এই মাছাইল দুটা ভালদৰে জানিব পাৰে, সকলোৱে যাতে উপকৃত হ'ব পাৰে, তাৰ কাৰণে শ্বেয়াৰ কৰিব ইনশাআল্লাহ।